হাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল RBoys912 ইউটিউব চেনেললৈ সকলোকে স্বাগত জনাইছোঁ। মই এতিয়া আহি পাইছোঁ কিবা এখন ৰাভা গাঁৱত। মানে ৰাভা গাঁও মানে কি এনে পাহাৰৰ ওপৰত আজি মাৰাই লাখ লাখ হাজাৰ হাজাৰ বছৰৰ আগৰ পৰা এই মন্দিৰটো হৈছে পাহাৰৰ ওপৰত। আৰু ইয়াতে এটা হিষ্টৰী আছে, আৰু হিষ্টৰী মানে এনেকুৱা টাইপত মহাদেৱ আৰু পাৰ্বতীৰ মন্দিৰত পাহাৰৰ ওপৰত মানে একদম পাহাৰ একদম ভিতৰুৱা ঠাইত চাওক। ইফালে চাইডত পথাৰ, এনেকৈ পথাৰ আৰু এনেকৈ, আৰু ইফালে চাইডত চাওক। বল লেটছ গো। ব্ৰাহ্মণী ঠাকুৰ মন্দিৰ কঁঠালগুৰি বৰদামাল এইটো এলেকাতে পৰে। আৰু চাওক কেনেকুৱা টাইপৰ মন্দিৰ এইখন মন্দিৰ হয়। আৰু ইয়াতে মই এতিয়া আহিছোঁ, তাৰমানে আজিৰ পৰা প্ৰায় হাজাৰ হাজাৰ 50,000 60,000 লাখ বছৰ আগত যেতিয়া মানুহ চব পৃথিৱীত জন্ম প্ৰথম যেতিয়া মানুহ সৃষ্টি হৈছিল, এইখন মন্দিৰটো তাৰমানে আমাৰ ৰাভা গাঁৱত হয়। আৰু যেতিয়া জংগলীয়া হৈ আছিলে ৰাভাসকলে, যেতিয়া প্ৰাচীন ভাৰতৰ দিনত মানে ইয়াতে আমাৰ ট্ৰাইবেল সকলে তাৰ মানে ইয়াতে পাথৰেদি মূৰ্তি বনোৱা হৈছে। আৰু ইয়াতে আহিছোঁ, মই আছোঁ বৰ্তমান পাহাৰৰ ওপৰত, আৰু এনেকুৱা টাইপৰ ঠাইত আহিছোঁ। সেই ঠাইখন হৈছে বৰ্তমান আছে গোৱালপাৰাতে আছে। প্ৰাচীন ভাৰতৰ দিনত এইখন মন্দিৰ হৈছে, কিন্তু ইয়াতে অনুমান কৰি কিনে আমাৰ ইয়াতে হোলী বুলি এখন মেলা হয়, হোলী পূজাখন, সেই হোলীৰ অনুমান দি কিনেহে ইয়াত 1802 চনৰ এখন মানে চাইনবোৰ্ড হিচাপে গেট এখন বনাই দিয়া হৈছে হোলীৰ হিচাপত। কিন্তু এইখন হৈছে প্ৰাচীন ভাৰতৰ দিনত। প্ৰাচীন ভাৰত মানে যেতিয়া মহাভাৰতৰ সময়ৰ কথা আছে, ইয়াত বহুত টাইপৰ তাৰ মানে সেনেকুৱা ডাঙৰ মানে আদিম দিনৰ কথা কৈ আছোঁ। এই পাহাৰৰ ওপৰত উঠি আছোঁ এতিয়া, আৰু আমি পাহাৰৰ ওপৰত কেনেকৈ গৈ আছোঁ চাই থাকক আপোনালোকে। এনেকৈ চব পাহাৰৰ ওপৰত, আৰু ইটোত ইমান ফেমাছো নহয়, কিন্তু ইয়াতে যেতিয়া তাৰ মানে সেই পুৰণা দিনত আগৰ মানে মানুহ যেতিয়া পৃথিৱীত প্ৰথম জন্ম হৈছিল, সেই সময়ত মানুহবিলাকে বান্দৰৰ নিচিনা আছিলে আমাৰ ৰাভাসকলে। তাৰপিছত তেতিয়া সময়ত পাথৰেদি মূৰ্তি বনাইছিল, কিবা কৰিছিলে, সেই প্ৰাচীন দিনৰ কথা কৈ আছোঁ। আৰু বলক আমি চাওঁ তেওঁলোকে কি বনাইছে কি বনোৱা নাই। এইটো কিন্তু এক বছৰ 2 বছৰ 100 বছৰ 150 বছৰৰ কথা নহয়, এইটো লাখ লাখ বছৰৰ কথা। ইয়াতে শিৱ আৰু পাৰ্বতীয়ে বসবাস কৰিছিলে বোলে, হয় না কথাটো? শিৱ আৰু পাৰ্বতী যে আহিছে বুলি কৈছে, ইয়াতে আছিলে নেকি? মহাদেৱে থকা জাগাত এইটো চাওক, এনেকুৱা অদ্ভুত টাইপৰ জাগা। অ' মাই গড, এইটো মোক আহি কিনে ভাল লাগিছে বহুতখিনি। আৰু ইয়াতে আহিলে ক'ব গ'লে ইতিহাসৰ নিচিনা লাগিছে মোক এনেকে। আচ্ছা, ইয়াতে যে কিবা কি মন্দিৰ বুলি কয় এইটো? ব্ৰাহ্মণী ঠাকুৰ মন্দিৰ বুলি কয়। ব্ৰাহ্মণী ঠাকুৰ মন্দিৰ বুলি কয়। এনেকুৱা টাইপৰ মানে কি এইটো কি বহুত পুৰণা হয় না? পুৰণা হয়। আগৰে মানে আমি মানে জন্মই নাছিল তেতিয়া, মানে সৰুৰ পৰাই দেখা পাই আহিছোঁ। আৰু এইটো তাৰমানে এইখন মন্দিৰ চাওক। আৰু ক'ত আছে কিবা পাথৰেদি যে কিবা কিবি বনাইছে বুলি কৈছিল যে, নকপিনো দেখা পাইছ নহয় কেনেকুৱা টাইপৰ জংঘল। এনেকুৱা জংঘলৰ ভিতৰত এটা মন্দিৰ আছে। এইটো চাওক, ইয়াৰে ভিতৰত কি আছে মই নাজানো, এটা সেৱা কৰিম ইয়াতে। হৰ হৰ মহাদেৱ। এইটো চাওক ভিতৰত, আপোনালোকে জানে না নাজানে, দুখাবলৈ নচলে, কিন্তু ইমান এইটো মহাদেৱৰে হয়। এইটো চাওক এটা মূৰ্তি ভিতৰত, আধুনিক দিনত বনোৱা মূৰ্তি হয় এইটো, পাথৰেদি। আজি প্ৰায় লাখ লাখ কৰল বছৰ আগত বনোৱা এইবিলাক। কিমান বছৰ হৈছে কোনো মানুহে ক'ব নাজানে। আপোনালোকে জানে কিমান চনত জন্ম আহিছে কি বা তাৰ সকলো জানে, কিন্তু ইয়াৰে তৰিব তাবোৰ দিনৰ পৰা দেখা পাই আহিছোঁ। এইটো এইবিলাক চাওক আপোনালোকে, ঠাইসমূহ চাওক কেনেকুৱা। ঠাইবিলাক দেখিছ, এনেকুৱা টাইপত বসবাস কৰিছিলে তেওঁলোক। চাওক পাথৰ, পৰ্বত, পাহাৰ, আৰু এইবিলাক কি বনাই থৈছে নাজানো। এইবিলাকৰ দিনতে মানে হিষ্টৰী মনত পৰি আহিছে যে মানুহসকলে যে পাথৰেদি জুই জ্বলাইছিল আগৰ দিনত। মানুহবিলাক পাথৰেদি জুই জ্বলাইছিল, খেতি কৰিছিল, খাইছিল, আজি লাখ লাখ বছৰ আগত। আৰু ইয়াতে আছে সেই পৰিচয়টো। ইয়াতে বোলে ঐ পাটনাৰ, এইটো কিবা শিৱ আৰু পাৰ্বতীৰে মন্দিৰ হয় না? শিৱ আৰু পাৰ্বতীৰে তেওঁলোকে আছিলে ইয়াতে। আৰু এইবিলাক মানে প্ৰাচীন ভাৰতৰ দিনৰ কথা হয় এইবিলাক।
আজি মই কৈছোঁ আপোনালোকক ছ'চিয়েল মিডিয়াৰ কাৰণে, আৰু এইটো কথা কোৱাৰ কাৰণে আপোনালোকে দুখ নকৰিব, এইটো সঁচা কথা, সত্য প্ৰমাণ। আজিলৈকে ইয়াৰে ইটো কেতিয়াৰ পৰা হৈছে চনে দিব নোৱাৰিলে, কোনোৱে চন মানে দিবই নোৱাৰে। ইয়াতে সাধাৰণতে 1802 চন গেটত আছে, 1802 চন লিখা আছে, কিন্তু সেই 1802 চনটো এনে তাৰমানে বেলেগ এটা জাগাত যে মন্দিৰ আছে নহয়, আৰু ইয়াৰ পৰা বেলেগ এটা ঠাইত বা গাঁৱত হয়, সেই মন্দিৰৰ হিচাপত ইটো চনটো বনোৱা হৈছে, কিন্তু ইয়াৰে কোনো চন থন নাই। এইটো বহুত বছৰ পুৰণা আদিম দিনৰ কথা। আৰু ঠাইবিলাক দেখি মোক এনেও ইটোৱে অনুভৱ হৈছে, হিন্দু শাস্ত্ৰখন কিমান পুৰণা ধৰ্ম। ইটো কিন্তু মই ভাবি আছো, ইটো কিন্তু 100-200 বছৰৰ কথা নহয়, 100-200 বছৰ বা 50,000 60,000 বছৰৰ কথা নহয়ে। যিহেতু আটা আবু দিনৰ তাহাঁতেই জন্ম নাই, আটা আবু দিনে তেতিয়াৰ পৰা দেখিছো বোলে। হা উগে উকে না তো আতো তাকাই তো না তো। আৰু আগৰ দিনৰ মানুহবিলাক এই পাথৰটো দেখিছ, আগৰ দিনত যেতিয়া মূৰ্তি পূজা কৰা নাছিলে এনেকা পাথৰকে পূজা কৰিছিলে। আৰু ইয়াতেও চাওক পাথৰে হয়, কিন্তু পাথৰখন কমপ্লিট মহাদেৱ হয়, মহাদেৱৰে মূৰ্তি দেখিছো মই, চেম টু চেম মহাদেৱ। এতিয়া লাইট জ্বলাই কিনে যদি চাব বিচাৰো, আমি দেখুৱাব বিচাৰো ৰাইজক, লাইট জ্বলাই কিনে বনাইছে। এই মন্দিৰখনটো দুখাই আছো আপোনালোকক, আৰু ভিতৰত কি আছে মই এতিয়া লাইটটো জ্বলাই লৈছো, কি আছে ভিতৰত নাজানো। আগৰ দিনত ভগৱানৰ মূৰ্তি মাটিৰে বনোৱা নাছিলে, পাথৰেদি বনোৱা আছিলে, সেইটোৱে প্ৰমাণ। হে ভগৱান প্ৰভু, সেইটো দেখিছ ডিজাইনবিলাক, হে প্ৰভু, হৰ হৰ মহাদেৱ, তলা মাৰি থৈ দিছে কমপ্লিট। এনেকুৱা পূজা অৰ্চনা কৰা হৈছিলে আগৰ দিনৰ আদিম যুগৰ মানুহবিলাক। আৰু মই ইয়াত আহিছোঁ যাতে ভগৱানে মোক আশীৰ্বাদ কৰে। এই এনেকুৱা টাইপৰ মন্দিৰ বনোৱা হৈছিলে, চাওক আপোনালোকক দেখুৱাই দিছোঁ। এইটো কিন্তু 100-200 বছৰৰ কথা নহয়। এই পাথৰটো দেখিছ, আগ পিছ দেখিছ, এই পাথৰটো এনেকুৱা বনোৱা হৈছে। আৰু পিছফালেও কিবা এটা আছে, চাওক সিন্দুৰ লগাই থৈ দিছে। আৰু এই পাথৰটো কিবা বেলেগ ডিজাইনত দেখোন, আগ পিছ দুটা ডিজাইনটো চায়ে এনেকৈ লাগিছে। আৰু এইবিলাকতে পূজা কৰিছিলে আগৰ দিনত। আৰু ইয়াত এনেকুৱা নিজৰাও আছে অলপ চলপ। আৰু ইফালেও এটা আছে। ঐ সোমাৰি চিনা তো হা। আৰু ইফালে চাওক, ইফালেও আছে, ইটো দিও ৰাস্তা আছে, ইটোতো মই নাযাওঁ, যাব মানা কৰিছে তাতে, আৰু তাতে যাবলৈ মানা আছে, সেইকাৰণে নাযাওঁ। আৰু ঠাই দেখিছ, ঠাইবিলাক চাই ল, ঠাই দেখিছ না নাই, কেনেকুৱা ঠাইত পুৰা জংঘলৰ ভিতৰত আহি পৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে, বন্ধু বান্ধৱীসকলে ভিডিঅ'টো যদি চাই ভাল লাগিছে, তেতিয়াহ'লে ইউটিউব চেনেল মোৰ rboys912 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু এইটোৱে আছিলে ভিডিঅ'। আৰু ইয়াতে আহিছিলোঁ আপোনালোকক কিছুমান ইতিহাস দেখুৱাবৰ কাৰণে আহিছিলোঁ। আৰু মই ইমান ভালকৈ কথা ক'ব নাজানো, কিন্তু কথাবিলাক সেইটোৱে সঁচা যে প্ৰাচীন ভাৰতৰ দিনত মানুহবোৰ এনেকুৱা টাইপৰে পূজা অৰ্চনা কৰা হৈছিলে, পাথৰেদি মূৰ্তি বনাই। ধন্যবাদ থাকিল, ভিডিঅ'টো ইয়াতে সামৰিব লাগিব। বাই বাই গাইজ। যদি আপোনালোকে চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু ভিডিঅ'টোৰ শেষত মই এটা কথা কৈ দিম, মই ভিডিঅ' ক্লিপত যিটো ৰেকৰ্ড কৰি আছিলোঁ মন্দিৰত, এটা বগাকৈ প্ৰিট কৰি কিবা এটা ছিগনেল দিছে, মানে বগা কৰি, মানে ভাবিছে নেকি মোক ভিডিঅ' বনাবলৈ মানা কৰি আছে নেকি, মই নাজানো। আৰু তাৰে কাহিনীটো ক'ব গ'লে, তাতে তাৰমানে যিকেইটা লেৱা আছে, গছ গছনি আছে, প্ৰতিটো কাটিবৰ কাৰণে মানা কৰি দিয়া হৈছে। মানে যিসকলে তাতে কাম কৰিছিল নহয় সেই 2023 চনত, তেওঁলোকক বোলে ৰাতি সপোন দুখাইছে যে এটাও গছ নাকাটিবি বা এটাও লেৱা নাকাটিবি, নহ'লে মাৰি পেলাম বুলি ভাবুকি দিছে, অৰ্থাৎ সপোনত ভাবুকি দিছে। আৰু সেইকাৰণে তাতে কোনো লেৱা কাটা নহ'ল, কোনো গছ গছনি নাকাটাকৈ মন্দিৰ এখন বনাই দিব লগা হৈছে। এইটো হৈছে পূৰা বহুত বছৰ আগৰ কথা। মানে কি ক'ম আৰু আপোনালোকক, বয়সটো কেনেকৈ হিচাপত দিম, চনেই নাই, যিহেতু চন নতুনকৈ বনাইহে দিয়া হৈছে, তেওঁলোকে চনহে নিৰ্মাণ কৰি দিয়া হৈছে, বেলেগ এখন মন্দিৰৰ পৰা কালেকশ্যন কৰি কিনে চন নিৰ্মাণ কৰি দিয়া হৈছে, কিন্তু তাৰে কোনো চনে নাই। আপোনালোকে কি ভাবি আছে মই নাজানো, কিন্তু চনে নাই সিটোত, এনেকুৱা টাইপৰ কথা।
ভাবিব গ'লে বহুত ডাঙৰ আচৰিত কথা আৰু নেক্সট ভিডিঅ'টোত মই আপোনালোকক দুখাম ৰজাসকলে বহা এখন পাথৰৰ চেয়াৰ দুখাম নেক্সট ভিডিঅ'টোত চাব একদম নেক্সট ভিডিঅ'ত লগ পাম বাই বাই